জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা সম্পৰ্কে বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গে মোক 50,000কৈ টকাত 20খন পেণ্ডেল বন্দোবস্ত কৰি দিছিল, কিন্তু সিদ্ধাৰ্থই 5,000কৈহে দিলে। চাবুৱাত অনুষ্ঠিত বহিদিহিং গ্ৰন্থ উৎসৱত উপস্থিত হৈ এই মন্তব্য কৰে বিপুল চেতিয়া ফুকনে। সিদ্ধাৰ্থ শৰ্মাক তীব্ৰ সমালোচনা কৰি জুবিনৰ হত্যাকাৰীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিবলৈ দাবী জনালে বিপুল চেতিয়া ফুকনে। কি কৈছিল বিপুল চেতিয়া ফুকনে চাওক। জুবিনৰ মই গৈ থাকোঁ, জুবিন আহিলে আৰু গৰিমা আহিছিলে আমাৰ ঘৰলৈ দেই, জুবিনটো আহিয়ে থাকে। কিন্তু জুবিনে ক'ল যে গুৰুজী, মোক গুৰু বুলি কয় জুবিনে, যে আপোনাক 50,000কৈ পেণ্ডেল দিম দেই, কিন্তু সিদ্ধাৰ্থই মোক 20টা পেণ্ডেলত 5,000হে দিলে, 45,000কৈ খাই পেলালে। জুবিন গাৰ্গে জানিছিল নাই কথা? নাজানিলোঁ নহয়, মই ক'বলৈ নাপালোঁ তাক। কিমানটা পেণ্ডেল আপুনি? 20টা কৰিলোঁ। 20টা। সেইটো কৈ থাকোঁ সিহঁতক, মই ক'বলৈতো খাতি নকৰোঁ। আৰু সেইকেইটা হ'ল দানৱ, মানৱ নহয়, দানৱহে। নৰহত্যা মহাপাপ, সেইটো হত্যা কৰিছে। গতিকে সিহঁতক মই আমাৰ চৰকাৰ আৰু প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, দোষীক সাব্যস্ত কৰিলে ভাল দণ্ড এটা দিব লাগে। দণ্ডটো এটাই বিচাৰোঁ, মৃত্যু দণ্ড দিলে জুবিনে শান্তি পাব।